Hello everyone, APSC Simplified channel today আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজিৰ ভিডিঅত আমি 16 ডিসেম্বৰ জুনখন আসাম ট্ৰিবিউন নিউজ পেপাৰ হয় হেখন আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো আৰু আশা কৰিছো যাতে আপোনালোকৰ এই নিউজ পেপাৰ এনালাইসিছটোৱে আগন্তুক আহি থকা APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম লগতে APSC কণ্ডাক্ট কৰা বিভিন্ন ডিপাৰ্টমেন্টাল পৰীক্ষাসমূহৰ বাবে সহায় হ'ব লগতে আপোনালোকক জনাও যে আমাৰ টেলিগ্ৰাম চেনেলত ইয়াৰ PDF টো আপলোড কৰি দিয়া হয় গতিকে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি PDF টো ডাউনলোড কৰিব পাৰিব আহকচোন আজি ভিডিওটো আৰম্ভ কৰো আজিৰ প্ৰথম ইম্পৰ্টেন্ট আৰ্টিকলটো হৈছে যেহেতু আপোনালোকে জানে যে আজি 16 ডিসেম্বৰ আৰু 16 ডিসেম্বৰটো বিজয় দিৱস হিচাপে পালন কৰা হয় আজিৰ দিনাই কি হৈছিলে যোনটো 1971 ৰ যোনটো ইন্ডিয়া পাকিস্তান বাংলাদেশ লিবাৰেশন ওয়াৰ যোনখন হৈছিলে তাতে আমাৰ ভাৰতবৰ্ষ আৰু বাংলাদেশৰ জয় হৈছিলে গতিকে সেই দিনটোৰ উপলক্ষে 16 ডিসেম্বৰক বিজয় দিৱস হিচাপে পালন কৰা হয় গতিকে এই আৰ্টিকলটোত কি কৈছে যে লেফটেনেণ্ট জেনাৰেল ৰাণা প্ৰতাপ কলিতা তেওঁ কোন হয় ইষ্টাৰ্ণ আৰ্মি কমান্ডাৰ হয় তেওঁ কৈছে যে বাংলাদেশ have an emotional bonding along with the historical and geographical linkages মানে আমাৰ ভাৰতবৰ্ষৰ বাংলাদেশৰ লগত এটা ইমোশনাল বন্ডিং আছে হিষ্টৰিক্যালি আৰু জিওগ্ৰাফিক্যালি তাপাছত ইয়াতে কৈছে যে কলিতা was addressing the মুক্তি যোদ্ধাস মানে লিবাৰেশন বাংলাদেশৰ লিবাৰেশন ওয়াৰিয়ৰ সমূহৰ এটা গ্ৰুপক মুক্তি যোদ্ধাস বুলি কয় তেওঁ কৈছিলে তেওঁ মানে কৈছে যেহেতু আজি বিজয় দিৱস হয় আজিৰ দিনটো উপলক্ষে তেওঁ কৈছে যে টু কান্ট্ৰিজ সেলিব্ৰেটেড ভিক্টৰী টুগেদাৰ ইন 1971 ত আমি দুইখন কান্ট্ৰি আমি একেলগে ভিক্টৰী সেলিব্ৰেট কৰিছিলো যেহেতু আপোনালোকে ইয়াৰ ষ্টৰীটো গম পাই কেনে ধৰণে ইন্ডিয়া বাংলাদেশ আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিলে গতিকে ইয়াৰ ষ্টৰীটো যদি মই আপোনালোকক চমুকৈ ক'বলৈ যাওঁ 1947 ত আমি সকলোৱে গম পাও যে আমাৰ ভাৰতবৰ্ষৰ বিভাজন হৈছিলে ভাৰতবৰ্ষ ইন্ডিপেন্ডেন্ট পোৱাৰ লগতে আমাৰ ভাৰতবৰ্ষখন বিভাজন হৈছিল আৰু 15 আগষ্ট ইয়াৰ আগৰ দিনটো 14 আগষ্টৰ দিনা আমাৰ দুখন কান্ট্ৰি ফৰ্ম হৈছিল 14 আগষ্টত পাকিস্তান আৰু 15 আগষ্টত আমাৰ ইন্ডিয়া গতিকে কিন্তু ইন্ডিপেন্ডেন্সৰ পিছৰ ফালৰ পৰা দেখা পোৱা গৈছিল যে পাকিস্তানৰ দুটা ভাগ এটা আমাৰ ওয়েস্টাৰ্ণ ইণ্ডিয়াৰ ফালে আছে পাকিস্তান নৰ্থ ওয়েস্টাৰ্ণ ইণ্ডিয়াৰ ফালে আছে পাকিস্তান আৰু যোনটো আমাৰ ইষ্টাৰ্ণৰ ফালে আছে বাংলাদেশ হেতু এসময়ত পাকিস্তানৰ পাৰ্ট আছিল কিন্তু দেখা গৈছে যে বাংলাদেশত মেইনলি বেংগলী স্পিকিং মুসলিম কমিউনিটি সংখ্যাটো বেছি আছিল আৰু পাকিস্তানত কি হৈছিল উৰ্দু স্পিকিং মুসলিম কমিউনিটি লোকসকলৰ সংখ্যাটো বেছি আছিল কিন্তু সময়ে দেখা গ'ল যে পাকিস্তানৰ যিসমূহ তাৰে মেজৰিটি পিপল তেওঁলোকৰ ৰুলটো বাঢ়ি গ'ল আৰু লগতে বাংলাদেশৰ যিসমূহ লোক আছিল তেওঁলোকৰ যিসমূহ এসপিৰেন্স ডিমান্ডস বা তেওঁলোকৰ যিখিনি মানে নিড আছিল সেইখিনি ফুলফিল নহবলৈ ধৰিলে হেবাবে ডেভেলপমেন্টটো ডিসব্যালেন্স দেখা পোৱা গ'লে বাংলাদেশৰ ওপৰত ধ্যানটো লাহে কমি গ'ল আৰু সেই সময়ত বাংলাদেশে কি হ'ল তেওঁলোকে ফিল কৰিবলৈ ললে যোনটো এসময়ত ইষ্ট পাকিস্তান আছিল তেওঁলোকে ফিল কৰিবলৈ ললে যে যদিও তেওঁলোকে এখন ইন্ডিপেন্ডেন্ট কান্ট্ৰিত বসবাস কৰিছে কিন্তু তেওঁলোকৰ তাত ফ্ৰীডম নাছিলে তেওঁলোকৰ যিখিনি ডিমান্ড সেইখিনি ফুলফিল হোৱা নাছিলে ফলত 1971 ত যোনখন যুদ্ধ হ'ল আৰু তাৰ ফলত ইণ্ডিয়াই বাংলাদেশ এজ এ সভৰেন কান্ট্ৰি হিচাপে এষ্টাব্লিছ হোৱাত আমাৰ ভাৰতবৰ্ষৰ খুবেই ডাঙৰ ৰোল আছিল আৰু সেই ঠিক তেনেদৰে ফাইনেলি 1971 ত বাংলাদেশৰ ফৰ্ম হ'ল যোনখন ইষ্ট পাকিস্তান বুলি এসময়ত জনা হৈছিল গতিকে সেইখিনি আছিল ইয়াৰে মানে ষ্টৰীটো নেক্সট আৰ্টিকলটো কি কৈছে আৰ্টিকলটো ইমান বিশেষ ইম্পৰ্টেন্ট নহয় তথাপিতো আপোনালোকে এবাৰ পঢ়িব পাৰিব NIA roped in to pro blast DGP মানে ইয়াতে কৈছে যে আমাৰ অসমত এইকেইটা দিনত আপোনালোকে হয়তো লক্ষ্য কৰিছে বহু জেগায় গ্ৰেনেড বিস্ফোৰণ হৈছে যেনেকৈ ৰিসেন্টলি জোৰহাটৰ লিচুবাৰীত 41 সাব এৰিয়া ইউনিটত হৈছে বা অন্যান্য জেগাটো হৈছে হেবাবে আমাৰ ডিজিপি ডাঙৰীয়া জিপি সিং ডাঙৰীয়া তেওঁ কৈছে যে বৰ্তমান আমি NIA ৰ লগত ডিসকাস কৰি আছো এই যোনটো মানে ইনসিডেন্ট হেতুৰ ওপৰত যাতে ইনভেষ্টিগেশনটো কৰা হয় নেক্সট আৰ্টিকলটো কিহৰ বিষয়ে কৈছে ইয়াতে কৈছে যে পেষ্ট এটাক লিভস orange grower worried যেহেতু আপোনালোকে এটা গম পাই যেহেতু this is a winter season এটো বৰ্তমান winter season হোৱাৰ বাবে
অৰেঞ্জ মানে কমলা খেতি কৰা হয় কিন্তু যিসমূহ কমলা খেতি কৰা ফাৰ্মাৰ্ছ আছে তেওঁলোকৰ এটা প্ৰব্লেম দেখা গৈছে সেইটো হ'ল পেষ্ট ইনফেষ্টেশ্যন সেইবাবে তেওঁলোকৰ 30%তকৈও বেছি লছেছ দেখা পোৱা গৈছে সেইটো এটা ইছ্যু ইয়াতে দিছে নেক্সট আৰ্টিকেলটো কিহৰ বিষয়ে কৈছে আৰ্টিকেলটো খুবেই ইম্পৰ্টেণ্ট আৰু এটা খুব ধুনীয়া ইনিচিয়েটিভ আমাৰ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনে আৰম্ভ কৰিছে ইয়াতে কৈছে যে GMC launches QR code based waste management system GMC Guwahati Medical Corporation recently QR based code based waste management system এটা আৰম্ভ কৰিছে গতিকে এই সিস্টেমটো কি হয় আমি এই আৰ্টিকেলটোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম ইয়াতে কি কৈছে যে GMC today launched the new QR code based waste management system under which waste segregated into dry and wet will be collected from the householdৰ পৰা প্ৰত্যেকখন ঘৰৰ পৰা wet আৰু dry যেতিয়া waste segregate কৰি দিয়া হয় সেই হিচাপে সেইখিনি কালেক্ট কৰা হ'ব বুলি কৈছে গতিকে এই ইউনিক সিস্টেমটো কেনেকুৱা হ'ব ইয়াতে দিছে যে each property holding will have a unique QR code placed at their gate প্ৰত্যেকটো প্ৰপাৰ্টি হোল্ডিং তেওঁলোকৰ ঘৰৰ সন্মুখত এটা QR কোড ইউনিক QR কোড ৰাখি থোৱা হ'ব তাৰপাছত কি হ'ব the QR code will be stuck on the gate by authorized GMC staffে সেই QR কোডটো তাতে ৰাখি থ'ব তাৰপাছত কৈছে যে the QR code are linked to the property tax holding number database তেওঁলোকৰ property tax holding number লগত হেতু কানেক্ট কৰা হ'ব তাৰপাছত নেক্সট কি হ'ব A waste collection staff authorized by the GMC will come to each holding daily to collect the waste at predetermined fixed timing তেওঁলোকক এটা টাইমিং দিয়া হ'ব আৰু সেই ফিক্সড টাইমিংটোতে ষ্টাফ আহিব আৰু তেওঁলোকে ৰেসপেক্টিভ হাউসহোল্ডৰ পৰা যিখিনি waste আছে সেইখিনি তেওঁলোকে কালেক্ট কৰিব আৰু the staff will scan the QR code after collecting the waste from the property QR কোডটো স্ক্যান কৰি গুচি যাব যাতে তেওঁলোকে এটো কনফাৰ্ম হয় যে yes এখন ঘৰৰ পৰা wasteটো লোৱা হৈছে বৰ্তমান এটো সাৰ্ভিসটো ফ্ৰী হ'ব কিন্তু পিছলে গৈ পেলে বা অন্যান্য ইনষ্টিটিউটৰ পৰা এটা মানে এমাউন্ট তেওঁলোকৰ পৰা ডিডাক্ট কৰা হ'ব হেতু কোৱা হৈছে গতিকে কেনে ধৰণে বডি পাৰ এটা এমাউন্ট ডিডাক্ট কৰা হ'ব এটা ৰেট যেনেকে civic body will charge the commercial institutional or residential buildingৰ পৰা paying guest বা অন্যান্য হোস্টেল তেওঁলোকৰ পৰা এটা এমাউন্ট তেওঁলোকে কালেক্ট কৰিব আৰু এটা খুব ধুনীয়া এটা পইণ্ট কৈছে যে the waste collection staff ইয়াতে কৈছে যে ইয়াতে কৈছে যে the waste collection staff will only accept waste that is segregated into two parts only হেখিনি waste তেওঁলোকে কালেক্ট কৰিব যোনটো দুটা পাৰ্টত ভাগ কৰা হৈছে one is dry and wet সাধাৰণতে কি হয় হাউসহোল্ড বিলাকত আমি গুটেখিনি মানে যিখিনি আমাৰ waste হয় হেখিনি মিক্স কৰিলো কিন্তু আমি দুই ভাগ কৰাটো দৰকাৰী বা বহুখিনি আপোনালোকে হয়তো কৰে এইখিনি কিছু কিছু ঘৰতে কৰা নহয় ইয়াতে দিছে যে wet waste মানে কি বুজায় যেনেকে ফুড লিভস ফ্লাৱাৰ গাৰ্ডেন ট্ৰিমিংস এই সমূহ আহিব wet wasteৰ মাজত তাৰপিছত ড্ৰাই wasteৰ আন্ডাৰত কি আহিব ৰাবাৰ আহিব পেপাৰ মেটেল প্লাষ্টিক ফুটৱেৰ স্যানিটাৰী নেপকিনস ডাইপাৰ গতিকে এই সমূহ সামগ্ৰী ড্ৰাই wasteৰ আন্ডাৰত আহিব গতিকে এনে ধৰণে আৰু যদি তেওঁলোকৰ কিবা কমপ্লেইনও আছে তেওঁলোকে QR কোডৰ জৰিয়তে নিজৰ কমপ্লেইন সমূহ জাৰি কৰিব পাৰিব মোবাইল এপ্লিকেশন আৰু এটা ফোন নম্বৰো দিয়া আছে যাতে তেওঁলোকৰ হেল্পলাইন নম্বৰ আৰু ইভেন এটো কোৱা হৈছে যে এনি civic body will be fined মানে তেওঁলোকৰ ফাইন লোৱা হ'ব যদি if he or she is found littering or dumping waste in a public places গতিকে এনে ধৰণে যদি ডিজিটেলাইজ ইনিচিয়েটিভ লোৱা হয় তেনেহলে আমি আশা কৰিব পাৰো যে গুৱাহাটী সিটিখন আৰু ভৱিষ্যতলৈ আৰু ডেভেলপ আৰু স্মাৰ্ট সিটি হিচাপে গঢ়ি উঠিব আৰু এই যোনটো আৰ্টিকেলটো এটো খুবে মানে ইউনিক ওয়ে হয় আৰু এটো আপোনালোকে মেইনছটো ব্যৱহাৰ কৰিব পাৰিব এই যোনটো আইডিয়া হয় নেক্সট আৰ্টিকেলটো আমাৰ এডিটৰিয়েল সেকশনৰ পৰা দিয়া হৈছে আৰু এই আৰ্টিকেলটো খুব ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে মানে এক্সপেক্টটো কৰিব পাৰে এক্সামত ডাইৰেক্টলি আমাৰ ডেটা প্ৰটেকশন এক্টৰ আন্ডাৰত কোৱেশ্চন আহিব পাৰে আগে পিছে কি হৈছিলে যেতিয়া একখন পাস হোৱা নাছিলে তেতিয়া ডেটা প্ৰটেকশন বিলৰ ওপৰত প্ৰশ্ন আহিছিলে কিন্তু এতিয়া যেহেতু অলৰেডি এখন এক্ট হিচাপে
পাছ হ'ল গতিকে এতিয়া এখন এক্ট হিচাপে প্ৰশ্ন আহিব পাৰে গতিকে হেতুৰ ওপৰত ভিত্তি কৰি আৰ্টিকেলটো আমি আজি ভালদৰে ডিসকাস কৰিব ট্ৰাই কৰিম যে আৰ্টিকেলটোত কি পইণ্ট দিয়া আছে ৰাইটাৰে প্ৰথমতে কি কৈছে যে ৰিসেন্টলি আমাৰ প্ৰেসিডেন্টে এসেন্ট দিলে আগষ্ট 11ত আৰু নাও the digital personal data protection bill is now enacted it as a act বৰ্তমান হেখন এখন act হলগৈ তাৰপাছত কৈছে যে it is establishing a legal framework for digital personal data and privacy protection in the country এই এখন কিয় পাস কৰাইছিলে যাতে কি কৰা হয় ইয়াৰ জৰিয়তে legal framework set up কৰা হয় for digital personal data আৰু privacy protection কাৰণে এখন মানে framework তৈয়াৰ কৰা হয় এই যোনখন এক্টৰ জৰিয়তে তাৰপাছত ইয়াতে কি কৈছে this act is recognizing both the individual right to safeguard his personal data and an organization legitimate needs মানে এগৰাকী ব্যক্তিৰ যিখিনি ডেটা হয় সেইখিনি প্ৰটেক্ট কৰা হ'ব এই একখনৰ জৰিয়তে তাৰ উপৰিও ইয়াতে কৈছে যে the act regulates the collection processing and storage of personal data এগৰাকী ব্যক্তিৰ পাৰ্সোনাল ডেটাৰ প্ৰসেসিং ষ্টৰেজ এণ্ড কালেকশ্যন প্ৰত্যেকটো ষ্টেজতে এই একখনৰ জৰিয়তে ৰেগুলেট কৰা হ'ব আৰু ইয়াৰ বাবে এটা ৰেগুলেটৰী বডিও ফৰ্ম কৰা হৈছে তাৰপাছত ইয়াতে কৈছে যে এই একখনত কিছুমান স্পেচিফিক প্ৰভিজনছ আমি পঢ়িব পাৰোঁ যেনেকৈ it only applies to the processing of such personal data which is collected in a digital form only digital data খিনিৰ ওপৰতহে তেওঁলোকে process কৰিব বা regulate কৰিব not the other data হেইটো আপোনালোকে মন কৰিব কাৰণ আমি একখনৰ পৰাই গম পাইছো একখনৰ নামটো কি হয় digital personal data protection digitally যিখিনি personal data আছে only হেখিনিহে তেওঁলোকে protect কৰিব এই একখনৰ জৰিয়তে আৰু এই digital dataবোৰ ক'ত থকা digital dataবোৰ include কৰা হ'ব যেনেকৈ social media platform আপোনালোকৰ প্ৰিলিমছতো ডাইৰেক্টলি প্ৰশ্ন আহিব পাৰে যিহেতু আজিকালি statement based প্ৰশ্ন আহে গতিকে ইয়াৰ পৰা যিকোনো এটা ষ্টেটমেন্ট দি পেলাই আপোনালোকৰ প্ৰশ্ন সুধিব পাৰে ইয়াতে কৈছে যে কি ইনষ্টিটিউচন ইনক্লুড হ'ব যেনেকৈ social media platform e-commerce website financial institutions like bank healthcare provider hospitals বা আধাৰ অথৰিটি এই সমূহ অথৰিটিক ইনক্লুড কৰা হ'ব নেক্সট কৈছে যে the act lays down provision ensuring that the data fiduciaries only collect and process the data that is necessary and consensually obtained মানে সেই সমূহে ডেটা তেওঁলোকে কালেক্ট বা প্ৰসেস কৰিব পাৰিব যিখিনি মানে যিসমূহ ব্যক্তি আছে তেওঁলোকৰ পাৰমিশন লৈ পেলাইহে সেইখিনি ডেটা তেওঁলোকে প্ৰসেস কৰিব পাৰিব আৰু যেতিয়া ইয়াৰে কামখিনি হৈ যাব কামখিনি হোৱাৰ পাছত the data need to be deleted no longer যেতিয়া দৰকাৰ নোহোৱা হ'ব তেতিয়া ডিলিট কৰি দিয়া হ'ব আৰু যেতিয়া consent withdraw কৰি দিয়া হয় তেতিয়া সেই ডাটাখিনি ডিলিট কৰি দিয়াটো দৰকাৰী নেক্সট কৈছে যে যেহেতু আপোনালোকে গম পায় ৰাইট টু প্ৰাইভেচি আমাৰ আন্ডাৰ আৰ্টিকল 21 ৰ আন্ডাৰত সুপ্ৰিম কোৰ্টে 2017ত under Puttaswamy judgment case তাৰপাছত right to privacy has become an integral part of article 21 ইয়াৰ জৰিয়তে কি হ'ল right to privacy has become a fundamental right সেইবাবে এই যোনখন এক্ট অনাটো খুবেই দৰকাৰী আছিল to fulfill our fundamental rights কিন্তু ৰাইটাৰে ইয়াতে কৈছে যে কিছুমান লুপ হোলৰ বিষয়ে কৈছে আৰু এই লুপ হোল কেইটা আমাৰ এক্সামৰ কাৰণে দৰকাৰী কাৰণ এক্সামত ডাইৰেক্টলি লুপ হোলৰ বিষয়ে সুধিব পাৰে গতিকে এটা কি কৈছে যে this act is criticized for its various shortcomings and loopholes আৰু সেই loopholes কেইটা আমি আলোচনা কৰিম প্ৰথম loophole হৈছে যে firstly ইয়াতে কৈছে যে firstly there are the censorship concerns raised by the some citing section 37 of the act which empowers the government to block and remove online content in public interest মানে ইয়াতে এইটোৱে কৈছে আন্ডাৰ আৰ্টিকল সেকশন 37 ৰ জৰিয়তে গভৰ্ণমেণ্টক এটো পাৱাৰ দিয়া আছে যাতে তেওঁলোকে যিকোনো কন্টেন্ট ব্লক বা ৰিমুভ কৰিব পাৰে অনলাইনৰ পৰা ইন দা ইন্টাৰেষ্ট অফ পাব্লিক ইন্টাৰেষ্ট সেন্সৰশিপটো তেওঁলোকৰ হাতত দিয়া হৈছে কিন্তু বহু একাডেমিশিয়ান পলিটিশিয়ানছ বা পলিটিক্যাল এক্সপাৰ্টছে কৈছে যে ইয়াৰ জৰিয়তে এইখিনি মিসইউজো হ'ব পাৰে কাৰণ দেয়াৰ ইজ নো মানে ওয়াইডেন দা সেন্সৰশিপ পাৱাৰটো ওয়াইডো হৈ যাব পাৰে যাৰ কোনো স্পেসিফিক লিমিট নাই under the public interest তাৰপাছত হেতু হল ফাৰ্স্ট লুপ হোল সেকেন্ড লুপ হোল তো কি হৈছে সেকেন্ড লুপ হোল তো কৈছে
সেকেন্ড লুপহোলটোত কৈছে যে দ্য এক্ট ইনেবলিং ইনক্ৰিজ সাৰ্ভেইলেন্স অফ দ্য সিটিজেন এই এক্টখনৰ জৰিয়তে সিটিজেনৰ সাৰ্ভেইলেন্সটো আৰু ইনক্ৰিজ হৈ যাব পাৰে তেওঁলোকক আৰু সাৰ্ভেইত ৰখা হ'ব পাৰে also any data fiduciary has to furnish personal information of the citizen as and when asked for any government যদি কোনো ধৰণৰ গভৰ্নমেন্ট মানে ইনষ্টিটিউচনে যদি পাৰ্সোনাল ডেটাবোৰ বিচাৰে তেতিয়া তেওঁলোকে দিবলগীয়া হ'ব পাৰে মানে যিখিনি ডিজিটেল কোম্পানীজ বা ইনষ্টিটিউচনছ আছে কিন্তু ইয়াতে ৰাইটাৰে আকৌ এটো কৈছে যে ইট ইজ ৰিজনেবল বিকজ government needs some exemptions and cannot be treated as par with the private entities মানে গভৰ্নমেন্টক মানে অকমান তেওঁলোকৰ exemption দিয়াটো খুবেই দৰকাৰী cannot be treated as par with the private entity লগত তেওঁলোকক আমি কম্পেয়াৰ কৰিব নোৱাৰো third issue to ki dia ase third issue is given in line with the issue with the RTI act yate ki koise thirdly there the issue of clashes with the RTI act or logoto eta issue dekha poa goise clash dekha poa goise yate ki koise RTI empower citizen and maintains a balance between privacy and right to information ami janu jehetu RTI onar pasot ki hoise citizenor privacy লগতে সিটিজেনৰ যিটো ৰাইট টু ইনফৰমেশন হেতুৰ লগত এটা ব্যালেন্স মেইনটেইন কৰা হৈছে বাট দ্য ক্লজ 44 sub clause 3 DPDP act underot it seeks to amend the RTI act by empowering the government to not reveal information citing that it relates with the personal information মানে এটোৱে কৈছে যে এই একখনৰ জৰিয়তে RTI এটা এমেন্ডমেন্ট কৰিব ইয়াৰ জৰিয়তে গভৰ্নমেন্টক এটো পাৱাৰ দিয়া হৈছে যদি গভৰ্নমেন্টে বিচাৰে যে যদি এই স্পেসিফিক ডাটাটো ইটস ৰিলেট উইথ দ্য পাৰ্সোনাল ইনফৰমেশন তেতিয়া হে RTI আন্ডাৰ হে ইনফৰমেশনটো নিদিলেও হ'ব গতিকে হেতু এটা ব্যালেন্স ডিসব্যালেন্স কৰি দিয়াৰ এটা ইস্যু দেখা পোৱা গৈছে এই তিনটা স্পেসিফিক প্ৰবলেম দেখা পোৱা গৈছে উইথ দিস এক্ট কিন্তু এগেইন ৰাইটাৰে কৈছে যে সৰি কিন্তু ৰাইটাৰে কৈছে যে that moreover there are questions being raised over the independence of the data protection board of the India data protection board juntu form kora hobo as a regulating body hetur upor proshno mane raise koraise problem to ki hol ei juntu regulatory body hobo prothomote ei regulatory body to term will be 2 years only 2 bosorar karone telogok appoint kora hobo aru they are applicable for reappointment telogok reappointment kora jabo আৰু সেই এপয়েন্টমেন্টটো কোনে কৰিব গভৰ্নমেন্টে কৰিব সেই কাৰণে এটো পলিটিসাইজেশন হোৱাৰো চান্সেস দেখা পোৱা যাব পাৰে আৰু ট্ৰিবিউনালছৰ নিচিনা এটো এটা ইস্যু দেখা পোৱা যাব পাৰে ক্ৰেডিবিলিটিটো খুব কম হৈ যাব যেহেতু ৰিএপয়েন্টমেন্টৰ ক্ৰাইটেৰিয়া আছে অনলি 2 ইয়াৰ্ছৰ কাৰণে সেইবাবে তেওঁলোকৰ ক্ৰেডিবিলিটিটোৰ প্ৰশ্ন উঠা দেখা পোৱা গৈছে কিন্তু এগেইন ৰাইটাৰে কৈছে যে যদিও এখন এক্টত প্ৰবলেম বা চ্যালেঞ্জেস বা অপৰচুনিটিজ দুইটাই থাকিব কিন্তু এই একখন অনাটো খুবেই দৰকাৰী কিয়নো কাৰণ বৰ্তমান we are living in a digital era আৰু আমি ডিজিটেল ইণ্ডিয়াৰ ড্ৰিম আমাৰ ইণ্ডিয়াৰ আছে গতিকে সেইবাবে ডাটা প্ৰটেকশ্যন ইজ এ মাষ্ট আৰু যেহেতু ৰাইট টু প্ৰাইভেচি ইজ এ ফাণ্ডামেণ্টেল ৰাইট সেইবাবেও এই মানে যোনখন এক্ট হয় সেইখন খুবেই দৰকাৰী আৰু ৰাইটাৰে শেষৰ ফালে এটা খুব ধুনীয়া পইণ্ট দিছে সেইটো হ'ল that it need to be deal with the saral weight মানে এই একখনৰ কিছুমান স্পেসিফিসিটি আছে যেনেকৈ প্ৰথমবাৰৰ কাৰণে এই একখনত হি ৱৰ্ডৰ হলনি she ৱৰ্ডটো ব্যৱহাৰ কৰা হৈছে মানে এটো ইয়াৰ জৰিয়তে এটো বুজুৱাইছে যে আমাৰ ওমেন ল মেকাৰ সকলৰো ৰাইট আছে এই মানে তেওঁলোকে এই একখনত তেওঁলোককো প্ৰাধান্য দিয়া হৈছে নেক্সট কৈছে যে ইট ইউজেস প্লেন ল্যাঙ্গুৱেজ সহজ ভাষা ব্যৱহাৰ কৰা হৈছে আৰু কোনো ধৰণৰ জাৰ্গনছ ব্যৱহাৰ কৰা নাই আৰু সৰল মানে সিম্পল এক্সেসিবল ৰেশনাল এণ্ড একশনেবল ল বুলি কোৱা হৈছে এই লখনক গতিকে আমি সকলোৱে আশাবাদী যে এই একখনৰ জৰিয়তে আমাৰ যিখিনি সাইবাৰ ইস্যু বা সাইবাৰ ক্ৰাইমে হওক বা অন্যান্য ডাটা প্ৰটেকশ্যনৰ ৰিলেটেড যিসমূহ ব্ৰিচ ডাটা প্ৰাইভেচি ব্ৰিচ দেখা পোৱা যায় এই গোটেইখিনি ইস্যু সলভ হ'ব বুলি আমি আশা ৰাখিব পাৰোঁ গতিকে এইখিনিয়ে আছিলে আৰ্টিকল 2 এডিটৰিয়েলৰ নেক্সট এই আৰ্টিকলটো ইমান বিশেষ নাই কিন্তু আপোনালোকে প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰা এটা পইণ্ট পঢ়িব পাৰে সেইবাবে মই এইটো আপোনালোকৰ আগত আনিছোঁ ইয়াতে কি কৈছে যে 348 মাৰ্টিয়াৰডম এনিভাৰ্চাৰী প্ৰগ্ৰাম অফ গুৰু তেগ বাহাদুৰ কমেন্সেছ মানে গুৰু তেগ বাহাদুৰ জি
তেওঁ কিমান নম্বৰ গুৰু শিখ গুৰু আছিলে তেওঁ 9 নম্বৰ শিখ গুৰু আছিলে গতিকে প্ৰিলিমছত এই সমূহ প্ৰশ্ন আহিব পাৰে যেহেতু তেওঁ আমাৰ অসমৰ লগতো জড়িত কাৰণ তেওঁৰ এটা নামত গুৰুদ্বাৰা ক'ত আছে ধুবুৰীত আছে গতিকে ইয়াৰ পৰা আমি প্ৰিলিমছত দুটা প্ৰশ্ন গম পালো এটা হ'ল যে ধুবুৰীত তেওঁৰ নামত এটা গুৰুদ্বাৰা আছে আৰু গুৰু তেগ বাহাদুৰ সাহেব জি তেওঁ কিমান নম্বৰ গুৰু হয় 9 নম্বৰ গুৰু হয় গতিকে এখিনিয়ে আসলে আজি এক্সাম পাৰ্সপেক্টিভৰ পৰা আসাম ট্ৰিবিউনৰ ইম্পৰ্টেন্ট আৰ্টিকলছ সমূহ আশা কৰিছো যাতে আপোনালোকৰ এই নিউজ পেপাৰ এনালাইসিছটো সহায় কৰিব আৰু যদি আপোনালোকৰ আমাৰ ইনিশিয়েটিভটো ভাল লাগিছে তেতিয়া আপোনালোকে ইনিশিয়েটিভটো নিজৰ ফ্ৰেণ্ডছ সমূহৰ মাজত শ্বেয়াৰ কৰিব যাতে আমি এজ এ কমিউনিটি আৰু গ্ৰো হ'ব পাৰো আৰু যদি আপোনালোকৰ কিবা কোৱেৰিজ আছে আপোনালোকে কমেন্ট সেকশনত জনাব বা আপোনালোকৰ এনালাইসিছটো শুনি পালে কেনে লাগিলে আপোনালোকে কমেন্ট সেকশনত নিজৰ এক্সপেৰিয়েন্সটো জনাব তেতিয়া আমিও মোটিভেট হ'ম আৰু আপোনালোকৰ বাবে ৰেগুলাৰলি ভিডিঅ'ছ সমূহ আনিবৰ বাবে এনে ধৰণে আপোনালোকে আমাক উৎসাহ জনাব যাতে আমি সময়ে সময়ে আৰু নতুন ইনিশিয়েটিভ বা ৰেগুলাৰলি কন্টিনিউটিটো মেইনটেইন কৰি ৰাখিব পাৰো লগতে আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব ইয়াৰে পিডিএফটো ডাউনলোড কৰিবৰ বাবে আজিলৈ আহিছো থ্যাংক ইউ এভৰিওয়ান আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থ্যাংক ইউ অল